এছিয়া মহাদেশৰ প্ৰথমখন প্ৰাকৃতিক চিৰিয়াখানাৰ নাম হৈছে পহুগড়। এই চিৰিয়াখানাখন আছে জয়সাগৰ পুখুৰীৰ পৰা এমাইলমান পশ্চিমে আৰু ট্ৰাংক ৰোডৰ দক্ষিণে জেৰেঙা পথাৰত। ক'বলৈ গ'লে ৰংপুৰৰ ৰাজধানীৰ একেবাৰে সমীপতে এই ঐতিহাসিক চিৰিয়াখানাখন অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই পহুগড় 1696 খ্ৰীষ্টাব্দৰ পৰা 1714 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰিছিল। প্ৰকৃততে স্বৰ্গদেৱে সেই 1700 শতিকাত বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্ব দিছিল। সেয়েহে পহুগড়লৈ বুলি 350 বিঘা মাটি দান কৰিছিল। চাৰিওফালে ওখকৈ গড় মাৰিছিল। গড়ৰ কাষতে দ খাৱৈ। চিৰিয়াখানালৈ সোমোৱা বাটত 2খন শালকাঠৰ দুৱাৰ আছিল। দ খাৱৈবোৰত বিভিন্ন প্ৰকাৰৰ মাছ, কাছ আদি পুহিছিল। গড়বোৰৰ ওপৰত ভাগ ভাগকৈ নানা পশু যেনে বাঘ, ভালুক, হৰিণ, ঘোঁৰা, মেথোন আদি ৰখাৰো ব্যৱস্থা কৰিছিল। চাৰিওফালে মাজে মাজে মানুহ অহা যোৱা কৰাৰ বাট আছিল। সেইবিলাকেদি প্ৰজাই জীৱ-জন্তু চাবলৈ গৈছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই পহুগড় সৃষ্টি কৰাৰ মূলতে বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ লগতে অৱসৰ বিনোদনৰ বাবেও এই প্ৰাকৃতিক চিৰিয়াখানাখন নিৰ্মাণ কৰিছিল। পৰৱৰ্তী স্বৰ্গদেউসকলে ইয়ালৈ ৰাণীসহ আহি অৱসৰ বিনোদন কৰিছিলহি। কিন্তু বৰ্তমান পহুগড়ৰ সেই ঐতিহ্য নাই। এতিয়া ইয়াত নিৰ্মম পৰিৱেশ এটাই বিৰাজ কৰে। তদুপৰি যেনেদৰে এছিয়াৰ প্ৰথমখন প্ৰাকৃতিক চিৰিয়াখানা সংৰক্ষণ হ'ব লাগিছিল সেয়াও হোৱা নাই। বৰ্তমান পহুগড়ৰ 350 বিঘা মাটিৰ 1/3 ভূমি বেদখলকাৰীৰ কবলত। সেয়েহে পুনৰ এবাৰ এই ঐতিহাসিক চিৰিয়াখানা পহুগড় উজ্জীৱিত কৰিবলৈ বুলি চৰকাৰৰ ওচৰত লেংডন বাতৰিয়ে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।